শ্রী শ্রী রামচন্দ্রায় নম নম। নিরন্তরে হরি বল হরি বল। প্রথম সারঙ্গ রাগেন জ্ঞাত রাম প্রথম শ্লোক। শ্রবণম ইয়ন্দাম প্রেমস্পদম পাপার পয়োধি তারর বিধো ইয়ন্দাম পিনপ্ল ইয়ন্দাম শ্রবণ পুনতি শপস प्रपनोति मोक्षं क्षितो तं शिरमहं महेश वरदं वन्दे सरसा
Yara Kari Sri Ramachandra Dasharatha Grihe Avatara Yara Kari Pitri Satta Rakshate Banavasara গীত নন্দী রাগ হুহাই তাল একতাল রাম গোবিন্দে রাম ও রে জ জ গ অ জ ন অ জি বন ও রে wa pa ve ko ru ho bon dona ও রে জ গ অ জ ন জীবন ও রে ra mo ru pe o bo ta aro bhoira ও রে tri hoy ta palo no o ko rila ও রে জ জ গ অ জ ন জীবন ও রে he no ho ri po de mu ro goti ও রে ra mo ra mo ghu hi o hon joti ও রে জ জ গ অ জ ন
বিস্তরেণ প্রথমং মাধব মাধব ইতি উক্ত্বা শ্রীরামচন্দ্রং প্রণম্য সভাসরেণ সম্বুদ্ধ শ্লোক ভো ভো সভাসদ ইয়ং শ্রীনুদ্ধম শ্রদ্ধায়ধুনা এ অথ শ্রী শ্রী রাম পাদুকাস্থাপন নাম নাটকম শ্রবণে মুক্তি সাধকম অথ ভতিমা স্বয় যিশুগত গুরু জগজন কল্পতরু মুকুতি মিলয় তোর পাবে শ্রী রামরূপে কহল্যত অবতরী বনবাস থাপিলা পিতৃৰ বাক্য পাৰি দুষ্ট দৈত্য দানৱ কাটি খণ্ড খণ্ড এই আপোনাৰ লীলা কৰিলা প্ৰকাশ হেনো জানি নৰলোকে এৰি আন কাম ও সৰ্বজনে বোলা ৰাম ৰাম ওয়ে হাই সর্বজরে বুলা রাম রাম হাই সর্বজরে বুলা রাম রাম হরি হে রে সর্বজরে বুলা রাম রাম শ্লোক নৃত্য ঢেকরিক ঢেকরিক ইথেই ধগ্রুতাং ধগ্রুতাং ঢেকরিক ঢেকরিক ইথেই ধগ্রুতাং ধগ্রুতাং আদিদাং দিদিদাং দিদাং দিদাং দাং আদিদাং দিদিদাং দিদাং দিদাং দাং তিতিনি 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 তিথানা থানা ঢে ক্রিক আহে সঙ্গী আকাশে কি বাদ্য বাজত আহে সঙ্গী আকাশে দেব দুন্দুভি বাজতম 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 পরম ঈশ্বর শ্রীরাম মিলন 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 আহে সভাসদ সাজুজন হামু জাগৰ কথা কহৈছি হুহি শ্ৰীৰাম ভাৰ্যা সীতা সৈতে প্ৰৱেশ কৰি আৱত আৱত তাক দেখ শুনহ নিৰন্তৰে হৰি বোল সূত্র নৃত্য নিষ্কান্ত প্রবেশরে গীত রাগ সিন্ধুরা তাল একতাল হরি
প্রবেশম করুতা রাম সীতা সহ কৌতুক রঘুকুর প্রস্থাপতি তৎশ্রী রঘুদথায় নমো প্রভু সঙ্গীত রঘুবীর হীরা তার কীর্তন আরে আ ওয়াত রঘু মদি কখ যারন্দর ও রে দুর্বাদর শ্যাম তরু দেখি তেহু ভর ওয়ারে হঙ্গ তস নদী সীতা জন করন্দিনী ও রে লয় লাখে সনে দেখা হরব খুরখরি ওয়ারে হের রাম চন্দ্র সভা মধ্যে প্রবেশিলা ও রে রাম বুদি হরব জনে জানকী আৰ্য পুত্ৰ ইক্ষাকু বংশৰ
খ্যাতিবন্ত অযোধ্যাত কত না ভাগ্য বলে জন্মিলো আহি মই স্নেহশীলা মাতৃ মোৰ কৌশল্যাৰ উদৰে চিৰপূজ্য পিতৃ মোৰ ৰজা দশৰথ লক্ষ্মণ ভৰত শত্ৰুঘ্ন মোৰ একেটি কায়া জানকী আৰ্যপুত্ৰ জাগন স্বপন নিদ্ৰাৱস্থা সমস্ত প্ৰাণীৰে মনত থাকে হৃদয়ত থাকে সেয়েহে মন ঈশ্বৰৰ প্ৰতিবিম্ব ভাতৃগণৰ সমস্ত মন আমাতেই অভিন্ন হেতু স্নেহ বন্ধনেৰে আশুবান খায় আৰ্যপুত্ৰ আৰু তুমিও আহিয়েই ৰাজ কাৰেঙলৈ ৰামৰ সৌভাগ্যত চৰাল আহি জেউতি অভিন্ন হৈ আপোনাৰ দুখানি চৰণ সেৱাৰ অবিহনে নিবিচাৰো অন্য একো প্ৰাণান্তৰে মই আৰ্শিষ কৰিব প্ৰদান চিৰদিন চিৰকাল সেবিত যো চৰণ কমল সৌজেন ৰাখি মই যোগ যুগান্তৰ জানকী নকৰিবা তাত তুমি অলপ সংশয় আৰ্যপুত্ৰ এক্ষাকু বংশৰ জেউতি তুমি পুলকিত বদন তোমাৰ দেখিলেই সিয়া মোৰ হাত পৰি যায় আৰ্যপুত্ৰ জানকী আৰ্যপুত্ৰ নন্দন কানন সদৃশ অযোধ্যাৰ তপোবন উদ্ভাসিত হৈ পৰে তোমাৰ আগমনে বিদ্ৰুপ নকৰিব আৰ্যপুত্ৰ পিতৃপ নহয় জানকী ই অতি সত্য চিৰ সত্য কথাইতো দশৰথী ৰামৰ আপুনি মৃদু ভাষিত জগত বন্দিত জানকীৰ আৰাধিত আপুনি মোৰ বাবে একমাত্ৰ ঈশ্বৰ জানকী আৰ্যপুত্ৰ স্নেহৰ ভাতৃগণৰ সমে কত না জপিলো শ্লোক গৰুৰ গৃহে তাৰ পৰা আহি ঋষিগণৰ কল্যাণাৰ্থে তথা জগতত শান্তি স্থাপনৰ বাবে বধিৰ ৰাক্ষসী তাৰকাক পুত্ৰগণৰ হতে তাৰ পৰা আহি মিথিলা ৰাজ্যৰ স্বয়ম্বৰত শূন্য কৰি হৰধনু লভিলো স্নেহ ৰতন মোৰ দেৱী জানকী আৰ্যপুত্ৰ তথাপিতো যেন স্নেহৰ তৃষ্ণা মোৰ অতি অদূৰত এতিয়াও যেন শেষ হোৱা নাই মোৰ কৰ্তব্য জীৱনৰ প্ৰিয়তম নালাগে শুনাব মোক ৰহস্য জীৱনৰ নিবিচাৰো অভিলাষিত হ'বলৈ মই আপোনাৰ কাষত তেনেহলে ব'লা জানকী আৰ্যপুত্ৰ যাওঁ আমি অন্তেশপুৰলৈ তাতেই ক্ষণেকে জিৰণি লৈ ৰচিম জীৱনৰ সপোন অতি সংগোপনে বলক আৰ্যপুত্ৰ ব'লা দেৱী হরি
গুৰু জনে আরে অজু ভার গুরু জনে রাম হরি কথা চিন্তি তেবে প্রবেশ আরে রাম সর্ব জনে হরে রাম হরি রাম হরি সর্ব জনে বুড়া হে হরিণীর বন্ধু ভব ভয়হারী কদাচিত নকরিবা ত্যাগে দিন দুঃখিত এক চিত্তে সেৱা কৰি পুজি আছো নিতে নিতে তোমার দুখানি চরণ কত মহা আন্ধাৰৰ পৰা মহান সৃষ্টিৰ পাতনি মেলি লৈ যোৱা তুমি এই মায়াৰ মাজেৰে অন্ধ পংগু ৰোগী মুখপথিজনকো পাৰ কৰা প্ৰদানী তোমাৰ অচলা ভকতি হে প্ৰভু পুনৰবাৰ তোমাৰ চৰণত প্ৰণিপাতি জনাই যাওঁ মই আশ্ৰমৰ দিশে খন্তেক জিৰণি লওঁগৈ নিৰল কক্ষ হরি
লাগি রজা আজি অতি চিন্তিত জগরাগি রজা মহারাজ, মহামন্ত্রী সুমন্ত মহারাজ, অকস্মাতে আহি পুৱাতে আজি উজ্জ্বল এযোৰ চকুৰ চৰাই পৰি মোৰ কাৰেঙৰ টিঙত ইনালে বিনালে কি হৃদয়ৰ তলি আলোড়ন যেন অজানতভাৱে কিবা কৈ গ'ল মোক সিহঁতৰ ভাষাৰে। মহারাজ, এয়া নিশ্চয় কিবা আপোনাৰ চিন্তাৰ উন্মেষণ। নহয় মহামন্ত্ৰী, মহারাজ, অপুত্ৰক থকাৰ দিনৰে পৰা সহ্যবংশী এই দশৰথে নানা যন্ত্ৰণা মান অভিমানৰ তিক্ততা লভিছো ততে, কিন্তু অনবৰতে অষ্টমন্ত্ৰীয়ে ৰাখিছে মোক সুবেষ্টিত কৰি। মহারাজ, সৰ্বগুণ সম্পন্ন ৰাম, অসীম ধৈৰ্যৱান আৰু ৰাজনীতিজ্ঞ ভৰত, পৰাক্ৰমী লক্ষ্মণ শত্ৰুঘ্ন পুত্ৰগণ মোৰ। জ্ঞানে মানে হৃষ্টপুষ্ট সন্তুষ্ট বলিষ্ঠ সকলো মহামুনি বশিষ্ঠ মোৰ কুলগুৰু। তথাপিতো মন্ত্ৰীবল, মহারাজ, কেতিয়াবা যেন মই চিন্তাত অস্থিৰ হৈ পৰো। মহারাজ, দানে মানে কুলে ধৰ্মশীলা আপুনি মহাবলৱন্ত মন্ত্ৰীবল, সৌভাগ্যৱান, মহা সৌভাগ্যৱান আপুনি এই সূৰ্যবংশৰ অনৰ্থক চিন্তাক আশ্ৰয় দি মন অস্থিৰ কৰি ৰাজকাৰ্যত বেগিনি নঘটাব। জানো মহামন্ত্ৰী, সুখে শান্তিৰে বাস কৰিছে মোৰ ৰাজ্যৰ প্ৰজাগণে, ৰাজ্যৰ চৌদিশ পৰিপূৰ্ণ মোৰ। অৱশ্যে বয়সৰ সন্ধিহানেও কেতিয়াবা ৰাজ্যত আনিব পাৰে অৱসাদ। হ'ব পাৰে অৱশ্যেই ইয়াৰ কাৰণ। কোৱা মহামন্ত্ৰী, ৰাজ্যৰ সমাচাৰ আছে নেকি কিবা দুখৰ খবৰ? মহাৰাজ, তাৰ বাবে আপুনি অলপ চিন্তা নকৰিব। মন্ত্ৰীবল, আমি সকলো মিলি এই ৰাজ সিংহাসনৰ মান অটুট ৰখাৰ বাবে যথাসাধ্য কৰিছো চেষ্টা। মন্ত্ৰীবল, পৰম মহন্ত মন্ত্ৰীবল, সৰ্বগুণাকৰ মহাৰাজ আপুনি। মন্ত্ৰীবল, আপোনাৰ ৰাজ শাসনত জেউতি চলিছে সূৰ্যবংশ। মন্ত্ৰীবল, ত্ৰিভুৱনে গাই কেৱল আপোনাৰ এই জয়গান। মন্ত্ৰীবল, মংগল ঘণ্টা বাজে সৰ্বক্ষণ। জয় রাজা দশরথর, জয় রাজা দশরথর, জয় রাজা দশরথর, জয় জয় জয়। মন্ত্ৰীবল, শনি সন্তুকিত হলো তব অমৃত বাণী হৃদয়ৰ ব্যথা। বাৰু বলা মহামন্ত্ৰী, ক্ষন্তেক বিশ্ৰাম কৰোগৈ কাৰেঙত গৈ। মহাৰাজৰ চিন্তাত মাত পতাৰ নেদেখো কাৰণ। বলক মহাৰাজ। হরি
তেতি ঘরে হরি জয় ধরি প্রজার আনন্দিত মনে তিনি আসন জয় অযোধ্যার রাজকুমার গণর জয় অযোধ্যার রাজকুমার গণর জয় অযোধ্যার রাজকুমার গণর শোনা শোনা হেরা স্নেহর ভাতৃগণ দাদা মধুর মৃদঙ্গ ধরি বিদ্যা ধরে বাজনা বজায় গন্ধর্ব গণে হুল্ললিত গীত তুলি আওড়ায় আমারে জয় গান গাই আর কি করিছে প্রদান স্বর্গ হন্তে ভাই দাদা স্নেহর দাদা শ্রীরাম সুকৃতি কৈছে আজি চৌদিকে ব্যাপী দাদা আনন্দতে পার ভঙা উল্লাহে মন মস্তিষ্ক তাজি তুলিছে খলকনি দাদা ভাইহত দাদা এও যে আমারে মহান ভাগ্য হয় দাদা পৈশা নক্ষত্ৰত পেট্টিৰ হবে ভাই স্নান দান তর্পণ করে ভাগীরথী তীরে ভাই কত কাল তর্পিল দেবরীকে মহাযতনে হয় ভাই কিন্তু দাদা ভাই অকস্মাতে আহি পাপিষ্ঠ দানবে আক্রমণ করুতে আমার ভাই দাদার বুদ্ধির বলের রক্ষা পার সেইদিনা সেইদিনৰ কথাই মোক পাৰে পাৰে হৃদয়ত কৰে আলোড়িত সারি ভাতৃ আমি দাদা সারি ভাতৃ আমি এটি প্রাণে আশুবান দাদা আহে যদি আমাৰ মাজত ভেদাভেদ কৰিবলৈ বিচাৰ সন্মুখতে দিম তাকে যোগ্য প্ৰত্যুত্তৰ নিশ্চয় দাদা ঠিকেই কৈছা দাদা মদমন্দৰ দৰে উথলিত কৰি প্ৰাণ চিৰ কৰিম তাক মুহূৰ্ততে দাদা অযোধ্যাৰ আকাশত আমি চাৰি ভাই ভাই একমাত্ৰ প্ৰেম চিত থাকিবলৈ জিলিকি প্ৰাণপণে কৰিম যত্ন ভাই মহাগুণৱন্ত দাদা ৰামৰ অনুযামী দাদাৰ পথকে অনুকৰণ কৰি থাকিম চিৰদিন হয় ভাই দাদা একলা দুকলা কৰি একেলগে ডাঙৰ হলো মাতৃৰ বকুৰ অমৃত পান কৰি নিশ্চয় দাদা কৌশল্যা কৈকেয়ী পবিত্ৰা মাৱে কোনোদিনে অনা নাই আমাৰ মাজত স্নেহৰ বিভেদ ধৰ্মত মাত্ৰ ৰতি কৰাই সৰ্বক্ষণে কেৱল ভকতিৰ শিক্ষাৰে ডাঙৰ দীঘল কৰিলে আমাক দাদা মোৰ প্ৰাণৰ জীৱনৰ সৰ্বস্ব নোৱাৰিম হয়তো কোনোদিন ত্যাগিব দাদা দাদাৰ আজ্ঞাবাহী হৈ পাৰ কৰিম চিৰদিন চিৰকাল মই হততাত পৃষ্ঠভংগ নিদিম কদাপি অ দাদা হততাত পৃষ্ঠভংগ নিদিম কদাপি জানো দাদা জানো লক্ষ্মণ দাদা ভাইহত দাদা ভাইহত দাদা ভাইহত দাদা ভাইহত দাদা তোমালোকৰ এই ভাতৃপ্ৰেম জিলিকি ৰওক মাথো বিশ্ব প্ৰেমলৈ দাদা লক্ষ্মণ দাদা কালিলৈ প্ৰাতঃতে শত্ৰুঘ্ন আৰু মই যাম মাতুলৰ গৃহে মাতুলৰ গৃহে দাদা ৰামৰ সহায় হৈ থাকিবা এইকেইটা দিন তুমি সাৰথীৰ দৰে দাদা পিতাৰো বয়সৰ জোখাৰে শক্তি সামৰ্থ্য আহিছে কমি দাদা গতিকে মন্ত্ৰীগণৰ কমে
ভাগ ল'বা তুমি ৰাজকাৰ্যৰ মাজে। ভাল দাদা। তেন্তে ব'লা ভাইহঁত, দাদা আজিলৈ বাৰ্তালাপ ইমানতে সমাপ্ত কৰি যাওঁ ব'লা আমি আপোন কক্ষে। ব'লা দাদা, সময়ো গৈছে বহু বাগৰি। ব'লা দাদা। হরি আরে প্রবে শিলা হে আরে হভার মাঝে হভার মাঝে কয়রন দিলি আরে চলে দেখা অতি খৰি খৰি চলে দেখা অতি আরে এহি মতে আরে পাইলা গয়া পাইলা গয়া রবি আরে রাম রাম হরি বুলানি কর হরি রাম হরি রাম হরি বুলানি গুণৱন্ত শ্ৰেষ্ঠ মহাৰাজনৰ চিদিন ধৰি ভজিনী দুখানী চৰণ ক্ৰতি কৰা নাই অলপ স্নেহ মমতাৰ কেকৈৰা যি মই জানি সৰ্বজনে চিদিন ধৰি ত্যাগিৰ কেকৈৰ ৰাজ্য সেইদিন ধৰি প্ৰাণ ভৰি শুশ্ৰূষা কৰিছোঁ এই মহাৰাজনৰ। তাতে আহি বাইদেউ কৌশল্যা আৰু ভগিনী সুমিত্ৰাই স্নেহৰ বন্যা ঢালি প্ৰাণতো মোৰ অশেষ অভাগিনী কৰালেহি মোকে। চাৰি পুত্ৰ আমাৰ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নও যেন আছে একেটি বান্ধোনেৰে বান্ধ খায়। স্নেহৰ ৰাম ভৰততকৈও অধিক স্নেহৰ। নিজ হাতে নকৰা জলপান কোনোদিনা সেইদিনা
কোনো কাৰণত সি মোৰ নাচাপে কাকে ঈশ্বৰক প্ৰাৰ্থিছো প্ৰাৰ্থনা চিৰদিন চিৰমংগল হয় যেন বালকগণৰ মোৰ কিন্তু কিয় যে মন মোৰ হৈছে অতিকে ব্যাকুল যোৱা ৰাতি উশাৰ সময় আহি এটি স্বপ্নই চকা মকাকৈ দেখা দি পেলাই গ'ল মোক ভাওনা সাগৰতে সেই নিয়তি তুমি প্ৰকৃতিস্থ নবুজো তোমাৰ ৰিংগিতে নানিবা নমাই বেদনাই কৈকেই জীৱনলৈ কি যে অমংগলীয়া কথাবোৰ চিন্তা কৰিছো মই কিন্তু মই অযোধ্যাৰ ৰাজপটেশ্বৰী হৈ ইমান দুৰ্বল হলে দাসীৰ অৱস্থা কি হ'ব পুত্ৰবধূগণক কোনে বুজাব দুৰ্বল মন মহাথন্তৰ সবল মনেৰে সকলো কাৰ্য কৰিব পৰা হৈ সমাধান যাওঁ এবে কাৰেঙত বোধহয় আমাৰ বাবে সকলো কৰিছে অপেক্ষা যাওঁ মই তাতে গৈ যথোযথ কৰোঁগৈ আলোচনা হরি জয় মহারাজ অযোধ্যা রাজনের জয় জয় মহারাজ অযোধ্যা রাজনের জয় জয় মহারাজ অযোধ্যা রাজনের জয় 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 অযোধ্যা ৰাজ্যৰ মুখ্য বাৰ্তাবাহক হৈ মহাগৌৰৱ লভিছো নিজে সকলো ফালৰ পৰা পূৰ্ণ হৈ এই ৰাজ্যত এতিয়া স্বৰ্গৰ পাৰিজাত ফুলিছে চাৰিওদিশৰ মহা ৰাজন্যবৰ্গই দাসত্ব স্বীকাৰ কৰি এই ৰাজ্যৰ পূৰ্ণতা প্ৰাপ্তি ঘটাইছে যাও নকৰো পলম আপোন কাৰ্যত মই অগ্ৰসৰ জয় মহাৰাজ অযোধ্যা ৰাজনৰ জয় 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 হরি অন্তঃহরত পুত্র হুকে যেবে মই প্রাণকে হুজাইব অন্তকালে পুত্র হুকে তুরু প্রাণ যাইব অন্তকালে পুত্র হুকে তুরু প্রাণ যাইব অন্তকালে পুত্র হুকে তুরু প্রাণ যাইব বিধাতা 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 না জানো নবুজো মই চতুৰ বিধাতাৰ বিধিলিপি দিনতেই দেখা পাওঁ তিক্ত তাৰে ভৰা স্বপ্ন জীৱনৰ দিনতেই মৰা গনঘোৰ কুঁৱলীৰ আৱৰণ
রক্তময় বৃষ্টিপাত ধরার পক্ষত বিমঙ্গল বিমঙ্গল অতিকয় অসহ্য বিমঙ্গল নবুজিল মই কিন্তু ইয়াৰ কাৰণ এই বয়সতো কিয় এনে স্বপ্ন আঁকি স্বপ্ন ভংগ কৰিব খুজিছে অযোধ্যাত পুত্ৰ বধূ বাচ্চা ৰথী মহাৰথী সকলোৱে সম্পূৰ্ণ এই ৰাজ্যত অচাই যদি এনে স্বপ্ন আঁকি দিঠকত হৈ পৰিণত তেতিয়া দূত আজ্ঞা কৰক মহাৰাজ। যোৱা দূত পুত্ৰগণৰ সমন্বিতে লৈ আনা মন্ত্ৰীবৰক এই কক্ষলৈ। ভাল মহাৰাজ, মই অতি সোনকালে মাতি আনিম সকলোকে এই কক্ষলৈ। প্ৰলয় কিম্বা মহাপ্ৰলয় নাজানো বীৰত্ব বিধাতাৰ মই হ'ব পাৰো বয়সৰ দাগ কিন্তু নহওঁ নিশক্তিয় বলে বীৰ্যে পুত্ৰবধূৱে সম্পূৰ্ণ মই তেনেস্থলত মহাৰাজ মহাৰাজ কিয় আপুনি আমাক পতালে এনেকুৱা সময়ে ৰাজসভালৈ? মন্ত্ৰীবৰ বিধাতা বিধাতা মন্ত্ৰীবৰ বিধাতা আপুনি কি বিধাতাৰ কথা কৈছে মহাৰাজ? আপুনি কৰবাত কিবা ভয় খালে নেকি? নাই খোৱা মহাৰাজ, কিন্তু বিধাতাই আহি দেখুৱালে কি স্বপ্ন বিভীষিকাৰ বৰ ভয়ংকৰ স্বপ্ন কৰিলো দৰ্শন মন্ত্ৰীবৰ। ক'ত মোৰ প্ৰাণৰ ভৰত শত্ৰুঘ্ন? ভৰত শত্ৰুঘ্ন গৈছে মাতুলৰ গৃহে। পিতা থাকোতে লক্ষ্মণ থাকোতে তোমাৰ জ্যেষ্ঠ শ্ৰীৰাম নেদেখো কোনো চিন্তাৰ কাৰণ। লক্ষ্মণ অযোধ্যা ৰাখিব নেকি বাৰু কাল ধুমুহা? অযোধ্যা ৰাখিব নেকি বাৰু কাল ধুমুহা? অযোধ্যা নগৰী মোৰ দেৱ ভুৱনে বিখ্যাত তল বল লগাই যদি বিধাতাৰ সাপে পাৰিম জানো কৰিব খণ্ডন? মহাৰাজ বলক আপুনি খন্তেক বিশ্ৰাম কৰকগৈ। নালাগে মহামন্ত্ৰী, মই এতিয়াও ইমান দুৰ্বল হোৱা নাই। মহামন্ত্ৰী মহাৰাজ স্বপ্নৰ কথা স্বপ্ন হৈ আয়ু ক্ষয় হৈ বৃদ্ধাৱস্থাত পৰিলো কি আহি পিতা মহামন্ত্ৰী মহাৰাজ এনেকুৱা সময়তে যদি ৰাজ্যৰ ৰাজপাট জ্যেষ্ঠ পুত্ৰৰ হাতত কৰো অৰ্পণ কেনে হ'ব বাৰু? ইও এক উচিত চিন্তাই। ৰাজ্যৰ উত্তৰাধিকাৰী সদায় জ্যেষ্ঠজনকে নিৰ্বাচন কৰিব লাগে। তদুপৰি জ্যেষ্ঠ পুত্ৰ ৰাম আপোনাৰ অতিথিৰ মতে। পিতা চৰণত ধৰি কৰিছো কাকতি, বাচ্চা নুশুনাব তেনে কথাই অবোধ ৰাম। পিতা যোগ্যময় নহোৱেই ৰাজসিংহাসনৰ। জ্যেষ্ঠ দাদা মোৰ শ্ৰীৰাম থাকে যদি অযোধ্যাৰ ৰাজসিংহাসনে বহি নয়ন পৰিচাম প্ৰতিনিতে হেঁপাহ পলুৱাই যোগ্যজনে যোগ্য স্থান অলংকৃত কৰাটো বিচাৰে সদায় লক্ষ্মণে। মহাৰাজৰ জয় হওক। মহাৰাজ সিংহদ্বাৰত হৰিষ মনে বশিষ্ঠ মহামুনি ৰৈ আছে আপোনাৰ সাক্ষাতৰ বাবে। মহামুনি বশিষ্ঠ সুস্বাগতে যোৱা যথাবিহিত মান্য সহকাৰে লৈ আনা মণিবোৰক এই কক্ষলৈ। ভাল মহাৰাজ। দেখিলা সকলোৱে যথা সময়ত আহি পালে মণিবৰ আমাৰ সমীপে। আহক মণিবৰ, আহক মণিবৰ, আহক মণিবৰ, আহক। মণিবৰ আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। মহাৰাজ সমন্বিতে সকলোৰে মংগল। মণিবৰ
মহাৰাজ মণিবৰ আজি সকলোকে ইমান উৎফুল্লিত দেখি মণিবৰ ভাৱ হয় আছে কিবা সুসংবাদ ৰাজ্যৰ ভিতৰে মণিবৰ মহাৰাজ আপোনাৰ চৰণ কমলৰ বিষণে অসাৰে অযোধ্যা ৰাজ্য মহাৰাজ ভাবিছিলো ক্ষণেকে আপোনাৰ কথা অলপ আগতে মণিবৰ বয়সে আৱৰিছে মোক সময়ৰ জোখাৰে ভাবিছো ৰামৰ হাতে সিংহাসন কৰো অৰ্পণ ই অতি সৌভাগ্যৰ কথা মহাৰাজ ৰাম ৰজা হলে হয়। সমগ্ৰ অযোধ্যা ইয়াতকৈও যে অতি চৰিব মন্ত্ৰীবৰ কাৰো বাধা নহব ৰাম অযোধ্যাৰ ৰজা হোৱাটো সমস্তজনে বিচাৰে ৰাজা গুৰুদেৱ তেন্তে আপুনিও বাছা চিনিছো বহু আগতে তোমাক মই যোগ্য তুমি ৰাজসিংহাসনৰ গুৰুদেৱ কাষে থাকি দাদাৰ সকলো কাৰ্যতে সহায়ক মহাৰাজ মহাৰাজ মহাবলী বশিষ্ঠৰ সন্মুখতেই অভিষেকৰ দিন বাৰ সকলোতে কৰক নিৰূপণ উত্তম উত্তম কথা ব্যক্ত কৰিলা মহামন্ত্ৰী মণিবৰ মহাৰাজ আপুনিয়ে দিন বাৰ ধাৰ্য কৰি কওক সকলোতে নিশ্চয় নিশ্চয় গুৰুদেৱ গুৰুদেৱ অধিবাসৰ ক্ষণ আৰু ৰাজ্যভাৰ সমৰ্পণ দুয়োটা পৃথক পৃথকে কৰক গণনা সুদিনৰ সুসময়ে অযোধ্যাবাসীলৈ নমাই আনক আনন্দৰ জোৱাৰ মহাৰাজ মণিবৰ ফাগুন মাহৰ শেষত হয় চ'ত মাহৰ আগত চ'ত মাহৰ আগমন ফলে ফুলে সুশোভিত হয় হয় মণিবৰ এই মাহৰ এই মাহৰ এই মাহৰ পূৰ্ণিমা তিথি পূৰ্ণিমা তিথি ৰাজ্যভাৰ সমৰ্পিলে ৰামৰ হাতত হ'ব অতি বিকশিত ধন্য ধন্য মুনিবৰ ধন্য মহামন্ত্ৰী চ'ত মাহৰ পূৰ্ণিমা তিথি চ'ত মাহৰ পূৰ্ণিমা তিথিত ৰামৰ অভিষেকৰ দিন কৰিলো ঘোষণা দূতৰ মুখেৰে সকলোৰে মাজত কৰাবা প্ৰচাৰ ভাল মহাৰাজ আৰু শুনক মহাৰাজ মুনিবৰ অধিভাষৰ কিয় হয় এই পত্ৰতে মই কৰিলো উল্লেখ ভাল মুনিবৰ গুৰুদেৱ বাছা আশীৰ্বাদ কৰিব সদায় পাওঁ যেন আপোনাৰ সহায় সাৰথি গুৰুদেৱ আপুনি আমাৰ পূজ্য চিৰতে কল্যাণ স্নেহৰ পুত্ৰগণ পিতা পুত্ৰগণ পিতা পুত্ৰগণ পিতা পুত্ৰগণ পিতা ভৰত শত্ৰুঘ্নৰ সমন্বিতে তহঁতক কোনো দিন চোৱা নাই মই বিভেদৰ দৃষ্টিৰে হয় পিতা। আৰু তহঁতেও বাচাহত তহঁতেও কোনো দিন নহবি বিভেদ নিশ্চয় পিতা বাচাহত পিতা। বাচাহত পিতা হৰ গৌৰী বসতি কৰ অযোধ্যা নগৰী মণিবৰ দুগুণে চেউতি চৰ ৰজাৰ হিৰে মণিবৰ তাৰে কৰিছো কামনা তাৰে কৰিছো কামনা মণিবৰ আপোনাৰ চৰণত থাকে যেন মতি সদা সৰ্বদা গুৰুপদে গুৰুপদে মতি মতি যেন থাকে যেন থাকে সৰ্বদা সৰ্বদা তথাস্তু ৰাজন মণিবৰ যথা সময়ত সমুপস্থিত ভাল হেবে মাতিছো বিদায় ভাল মণিবৰ মহামন্ত্ৰী আৰু পুত্ৰগণ পিতা ব'লা এবে সকলোতে নিজ নিজ কাৰ্যতে অগ্ৰগণ ব'লা পিতা
দিৱস চ'ত মাহৰ পূৰ্ণিমা তিথিত শ্ৰীৰামক অযোধ্যাৰ ৰাজ সিংহাসনত অধিষ্ঠিত কৰিব। শুনক শুনক শুনক, যথা সময়ত ৰাজ্যৰ ৰাজচৰত উপস্থিত থাকি আশীষ দিবৰ বাবে অনুৰোধ জনালো। সম্পূৰ্ণ ৰীতি নীতিৰে ৰাজ অভিষেক অনুষ্ঠিত হ'ব। সকলো শ্ৰেণীৰ লোককে মই অৱগত কৰিলো। শুনক শুনক শুনক। অ' ভাইহঁত, অ' তোমালোক ৰোৱা বুই, আমি ৰাজগাঁৱৰ ৰাজকাৰেংগলৈ নে কি কোৱা? আগবাঢ়ো। ভাইহঁত, আমাৰ মহাৰাজে জ্যেষ্ঠ পুত্ৰৰ ৰাজ অভিষেক আয়োজন কৰি সকলোৱে সানুনৈ নিমন্ত্ৰণ কৰিছে। ৰাজসভাত সকলোৰে লগত শাৰী পাতি বহিব পৰাকৈ আমাৰ গৰাকীয়ে আকৌ হাতত গৈ বহু প্ৰসাধন আনিছেগৈ। মই বোলো যা সুযোগ আহোঁতে লৈ ল। ময়ো ক'লো হাঁচতীয়া ইমান নাই ঘোঁৰাশালত ঘোঁৰাৰ ঘাঁহ কাটোতে 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 কটকাল গৈছে। ইমান মতলীয়া হৈ একেটা অভিষেকতে হাঁচতীয়া বোলো খৰচ নকৰিবি। যিকেইটা আছে তাকে আতুম টুকাৰিকৈ পিন্ধিবি। নলবই বা কিয়? জ্যেষ্ঠ পুত্ৰ অভিষেক সৰ্বদাই আনন্দ কৰিছে। আমি যেনিবা টাং বৰলা হৈ সেই ভেৰিপা অলপ ৰেহাই পাইছো। মহাৰাজে সকলোকে দান দক্ষিণা কৰিব। তোমাৰ পিছে খাওঁতাও তাকৰীয়া সময়ৰ জোখেৰে দান গ্ৰহণ কৰি প্ৰজালৈ এৰি দিবা। হেৰা বোলো হেৰা হেৰা বোলো হেৰা। ৰজাৰ ঘৰত যাম, উদৰ পুৰাই খাম। বিশ্বসভা আয়োজন কৰিছে নয়ন ভৰি ৰজাৰ ঘৰত যাম, উদৰ পুৰাই খাম। বিশ্বসভা আয়োজন কৰিছে নয়ন ভৰি চাম। ৰাম বুলিলে হৰি, হৰি বুলিলে ৰাম। ৰাম বুলিলে হৰি, হৰি বুলিলে ৰাম। জোৰে জোৰে প্ৰজা আহিব ডিঙি মেলি চা। সেয়াও যে বৰলাৰে কাম।
অ কোনোবাই দেখিলে অ ভমকা ফুলীয়া পিঠিত অ কৰিব কাজ হেৰা বৰলা অ বোলো হেৰা বৰলা অ তাৰ বাবে হবা অলপ অ সাৱধান ভাইহঁত অধিবাসৰ দিনা ঋষি মুনিগণে একেলগে বহি অধিবাসৰ মন্ত্ৰ যে পাঠ কৰিব সেই দৃশ্যটো নয়ন ভৰি চাবলৈ মোৰ মনটো বৰ আকুলিত হৈ আছে অস্ত্ৰ চালনা কৰিবলৈ সকলোৱে প্ৰস্তুত কৰি ৰাখিছে আৰু প্ৰস্তুত হৈ থাকিব লাগিব যদি শুভ কাৰ্যত কোনোবাই ঘটাই বিহীন তাক কৰিম কৰিম ভাইহঁত এই আনন্দ সাগৰৰ মাজতো আমি কিন্তু সকলো দিশৰ প্ৰতি নজৰ দিব লাগিব বাৰু এতিয়া যাওঁ ব'লা মহাৰাজৰ পাশে গৈ কৰোগৈ সহায় ব'লা 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 ৰজাৰ ঘৰত যাম উদৰ পুৰাই খাম বিশ্বসভাৰ জন হ'ব নয়ন ভৰি চাম ৰজাৰ ঘৰত যাম উদৰ পুৰাই খাম